প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰূপালীবন গোস্বামী বেজবৰুৱালৈ এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰটো সকলোৰে ভালে কুশলে পাৰ হওক তাকেই কামনা কৰিছোঁ। আৰু আজি বহুত দিনৰ মূৰত এটা বিয়ানামৰ ভিডিঅ' লৈ আহিছোঁ, শুনকচোন বিয়ানামটো। অ ফুল নাজি মা দেউতাক এৰিবা কেনেকৈ আজি, পৰ্বত পাহাৰ ভাঙি বৈ আহে জান, কোন হ'ব পাৰিব মাৰ সমান। মায়ে সোণ তুলিছিল পথালি কোলাত, কেনেকৈ এৰিবা বিদায়ৰ বেলাত। মায়ে তুলিলে কল ভাত খুৱাই, দেউতায়ে তুলিলে কোলাতে শুৱাই। মা তোমাৰ মৰমী জননী আই, দেউতাৰ মৰমৰ তুলনা নাই। অত মৰম চেনেহ এৰি থৈ আজি, যাবলৈ ওলালা জন্ম ঘৰ এৰি। যাবৰে সময়ত ভাবানে বাৰু, মাৰ ধাৰ খুজিব পাৰিবা জানো। মা দেউতাৰ ধাৰ মই কেনেকৈ খুজিম, আজি নকন্দাকৈ কেনেকৈ থাকিম। গোত্ৰ ছিঙি দেউতাই সম্প্ৰদান দিব, দুৱাৰ ধৰি মায়ে উলিয়াই দিব। সম্প্ৰদান কৰিব কুশ বন ছিঙি, গোত্ৰ ছিঙিব মন্ত্ৰ মাতি। ৰাতি 12 বজাত গোত্ৰ ছিঙিব, কাইলৈ পুৱাই তোমাক লোকে লৈ যাব। পাকঘৰত বহি লৈ মায়ে কান্দে, আজি মাক বুজাব কোনেনো পাৰে। দেউতায়ে কান্দিব মুখলৈ চাই, মৰমৰ জীয়াৰী লোকে লৈ যায়। দাদায়ে কান্দিব সাৱটি ধৰি, ৰামচন্দ্ৰক গতালো ভণ্টিটোক আজি। ভণ্টিয়ে কান্দিব বাইদেউ বুলি, মোক এৰি বাইদেউ তই কেনেকৈ যাবি। যাবই যে লাগিব সমাজৰ নিয়ম, নাৰীৰে কপালত
দুখন ঘৰ লিখন এখন ঘৰত জন্ম এখনত মৰণ খন্দাব নোৱাৰি বিধতাৰ লিখন। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। অতি সোনকালে এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।